Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত। আজি আকৌ এটি আসাম পুলিচৰ ক্লাছ এটা আনিছো। যোৱাকালি এটা আসাম পুলিচৰ ক্লাছ দিছিলো আৰু আপোনালোকে যথেষ্ট ভাল পাইছিলে। তো আকৌ এটা নতুন আসাম পুলিচৰ ক্লাছ আনিছো আৰু কেইটামান আসাম পুলিচৰ ক্লাছৰ সিৰিজ আমি কন্টিনিউ কৰি থাকিম। আৰু আজিৰ ক্লাছটো কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন, যিকেইটা কোৱেশ্চন খুব বেছিকৈ চৰ্চা হৈ থাকে বা আৰু এটা বস্তু কৈ থওঁ যে এইটো যি আপকামিং এক্সাম আছে, সেই এক্সামত বহুত মানে ওপৰৰ লেভেলৰ মেথছখিনি চাব নালাগে। আপোনালোকে সদায় মই কওঁ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ ক্লাছ 8 যি লেভেল যিটো আছে সেই লেভেলৰ কোৱেশ্চন আপুনি বেছিকৈ চাব, কাৰণ এই পৰীক্ষাত বহুত বেছি ওপৰৰ লেভেলৰ মেথছখিনি আমি চাব লগা নহয়। গতিকে ইয়াত যিখিনি কোৱেশ্চন আনিছোঁ সেইখিনি কোৱেশ্চন সেনেকুৱা টাইপৰ কোৱেশ্চন যিমান আছে আপুনি কালেক্ট কৰক, আৰু যিসকলে টপিক বিচাৰি আছে যে মোৰ টপিক হিচাপত লাগে, তো গোটেই টপিক মোৰ তাত কৰা আছে। লাগিলে মই এবাৰ বিচাৰি পেলাই এখন লিষ্ট বনাই দিম, গোটেই টপিক কৰা আছে। মানে এনেকুৱা কোনো এটা টপিক নাই যিটো টপিক কৰোৱা নাই, গোটেই টপিক কৰা আছে। যদি আপুনি ভাবিছে যে ছাৰ মোৰ এভাৰেজ টপিক নালাগে, আপুনি যাওক, তলত এভাৰেজ টপিক আছে। যদি ৰেচিঅ' লাগে ৰেচিঅ' আছে, যি লাগে প্ৰতিটো টপিক ইয়াতে ইনক্লুড আছে। গতিকে যিসকলে নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ যে টপিকবোৰ ইয়াত আছে, আপোনালোকে চাগে চোৱা নাই, এবাৰ চাৰ্চ কৰি চাওক, এটাৰ পিছত এটা টপিক ইয়াত পাব, কাৰণ মেক্সিমাম মই টপিকে কৰাওঁ। গতিকে টপিক যাক লাগে তেওঁলোকে সম্পূৰ্ণ টপিক তলফালে গোটেইখিনি আছে, আপুনি প্লে লিষ্টত যাব, টপিকবোৰ পাই যাব। ওকে, তো আজি আমি আসাম পুলিচৰ এটা নতুন ক্লাছ আৰম্ভ কৰিম, আৰু এই ক্লাছটোতো কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। তো টপ 20 টেষ্ট সিৰিজ, যিখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত আছে, ইয়াত টোটেল 20খন টেষ্ট সিৰিজ আমি ইয়াত সংলগ্ন কৰিছোঁ। আৰু গোটেই ছাবজেক্ট, গোটেই যিমানখিনি ছাবজেক্ট, গোটেই ছাবজেক্টত মিলি পেলাই 20খন পেপাৰ ইয়াতে আমি সংলগ্ন কৰিছোঁ। এই 20খন পেপাৰ আপুনি প্ৰেক্টিছ কৰক, আৰু যি ইয়াৰ প্ৰেক্টিছৰ অসুবিধা হৈছে ইয়াৰ চলিউশ্যনো লাষ্ট পাৰ্টত দিয়া আছে, এই চলিউশ্যনখিনি আপুনি ধুনীয়াকৈ এবাৰ চাব পাৰে। ওকে, আৰু এখন অৰ্ডাৰ কৰিবৰ কাৰণে আপুনি www.pushtagriha.com আপুনি যাব, গুগলত চাৰ্চ কৰিব pushtagriha.com, তাতে আপুনি অৰ্ডাৰ কৰিব পাৰিব, বা ওচৰৰ আপুনি কিতাপৰ দোকানতো আপুনি ল'ব পাৰিব। এটা সমকোণী ত্ৰিভুজ আছে, আৰু সমকোণী ত্ৰিভুজটো আমাক দিয়া আছে। ওকে, ইয়াৰ কালিৰ মাপ আমাক দিয়া আছে 30 সেন্টিমিটাৰ স্কয়াৰ। ওকে, আৰু ইয়াৰ যিকোনো এটা বাহু, চাব সৰু বাহু, চাব এইটো বাহু আমাক কিমান দিয়া আছে 5। ওলাব লাগে এই বাহুটো। তো প্ৰথমতে আমি এই বাহুটো ওলাম, ঠিক আছে। এই বাহুটোক সাপোজ মই h নাম দিছো, তো এই বাহুটো আগতে ওলাই ল'ম। ওকে, ত্ৰিভুজৰ যদি আমি কালি ওলাব যাওঁ, তো কালি ওলাব গ'লে আমাৰ প্ৰথম সূত্ৰটো হৈছে কি, হাফ পূৰণ ভূমি পূৰণ উচ্চতা। হয়, এইটো ফৰ্মুলা আছিল সমকোণী ত্ৰিভুজৰ। কালি আমাক দিয়া আছে, কিমান দিয়া আছে 30, হাফ, ভূমিটো আমি কি পাইছো 5, আৰু উচ্চতাটো আমি নাজানো, ধৰি লৈছো h। ইয়াৰ পৰা প্ৰথমতে h টো ওলাই ল'ম। h টো ওলাৰ পিছত আমি ইহত দুটা ইউজ কৰিম, এইটো ওলাব পাৰে, কাৰণ আমাৰ পাইথাগোৰাছৰ সূত্ৰ আছে। এখিনি সিম্পলিফাই কৰিলে 30 টো ইয়াত থাকিব, 2 টো ইফালে আহিলে পূৰণ হ'ব, আৰু 5 টো ইফালে আহিলে হৰণ হ'ব। ইয়াতে অকল কোন থাকি যাব, h। পাছে দিয়া কেইবাৰ যাব, 6 বাৰ, 6 2 গুণ কিমান 12, গতি h ইকুৱেল টু কিমান 12। তো এইটো কিমান পাইছো আমি 12। এটা ওলাব লাগে এইটো সাপোজ নাম মই x দিছো, সেই x টো ওলাবৰ কাৰণে আমি কাৰ হেল্প ল'ম, আমি পাইথাগোৰাছৰ হেল্প ল'ম। তো পাইথাগোৰাছৰ নিয়মটো কি আছিল, a2 স্কয়াৰ দ্যাট মিন x স্কয়াৰ সমান a2 স্কয়াৰ মানে 12 স্কয়াৰ যোগ তলৰ 2 স্কয়াৰ দ্যাট মিন্স 5 স্কয়াৰ আছিল। এইটো 12 12 কিমান 144, 5 5 কিমান 25, যোগকে যোগ কৰিলে কিমান 169, 169 মানে কিমান 13 স্কয়াৰ। তো স্কয়াৰ স্কয়াৰ কাটি দিলে x ইকুৱেল কিমান পাইছে আপুনি 13। তো 13 আছে, ইয়েস, অপচন বি টো আমাৰ শুদ্ধ উত্তৰ। এটো আছিল প্ৰথমটো প্ৰশ্ন। দ্বিতীয়টো প্ৰশ্ন আমাক কৰিছে x ৰ এই ৰ টো মিনিং হৈছে পূৰণ দেই। x ৰ ৰ মানে পূৰণ 90% হয়, হয় মানে জাস্ট ইকুৱেল, মানে হ'ব এনেকুৱা বা হৈছে, ইকুৱেল কিমান 315, ইকুৱেল কিমান 315 হল। ইয়াৰ অকণ সিম্পলিফাই কৰক, x ইনটু 90% দাৰ গুচাই দিলে সদায় তলত কি আহে, সদায় তলত 100 আহে, হয় নে নহয়, ইকুৱেল টু কিমান 315। ক্লিয়াৰ, অকমান সিম্পলিফাই কৰক, 0 0 কাটি গ'ল, হল। এইফালে কোনি আছে 315 আছে, 10 টো তলত হৰণ হৈ আছে, এইফালে আহিলে 10 টো কি হ'ব পূৰণ হ'ব, 9 টো ওপৰত আছে, তো এইফালে আহিলে কোন আহিব তলত, ইয়াতে অকল কোন থাকি গ'ল x থাকি গ'ল। তো 3 দিয়ে কাটা কাটি যাব, ডাইৰেক্ট 9 দিও চাগে যাব, তো 9 দি চাব পাৰা। ওকে, 9 3 গুণ কিমান 27, থাকিল কিমান 4 4 45, 5 9 গুণ কিমান 45, উত্তৰ কিমান হ'ব 35 into 10 that means 350, this is the value of x। হল, হেতু ওলাব দিছে 350, ইয়া অপচন বি টো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, গতিকে সিম্পল টাইপৰ কোৱেশ্চনবোৰ চাব আৰু বেসিক খিনি ক্লিয়াৰ কৰি থৈ দিব। ঠিক আছে, বেসিক যিমান ক্লিয়াৰ কৰিব সিমান আপোনাৰ এক্সাম ভাল হ'ব। এখন মটৰচাইকেলে ঘন্টাত 36 কিলোমিটাৰ, শব্দটো বুজি পাইছে ন, এই শব্দটো মিনিং কৰি আছে যে স্পিড। ওকে, 36 কিলোমিটাৰ পাৰ আৱাৰ, মানে 1 ঘন্টাত ইমান কিলোমিটাৰ যায়। ঠিক আছে,
আৰু কিমান দূৰ গৈছে 1000 মিটাৰ মানে ইমান দূৰত গৈছে 1000 মিটাৰ হি ডিসটেন্স গৈছে উলাব লাগে টাইম আৰু টাইমটো কিয় উলাব লাগে টাইমটো উলাব লাগে সেকেন্ডত টাইমটো কিয় উলাব লাগে সেকেন্ডত উলাব লাগে ৰাইট তো এতিয়া আমাৰ এটা ফৰ্মুলা আছে DST distance equal to speed into time হল তো ডিসটেন্স টো দিয়া আছে 1000 হল আৰু সদায় মনত ৰাখিবা ইয়া যেটো ইউনিট ই আছে মিটাৰত ইয়াক লাগে সেকেন্ডত কিন্তু ই আছে কিলোমিটাৰ পাৰ আৱাৰ তেনেকা নহব তো ইয়াকো কি কৰিব লাগিব মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰিব লাগিব ৰাইট তো এটো কি আছে 36 ডাইৰেক্ট 36 লিখিব নোৱাৰা তো ইয়া মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰিব লাগিলে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 5/18 এটা পূৰণ কৰিব লাগিব লগত কোনি আছে টাইমটো আমি নাজানো ওকে এটা সিম্পলিফাই কৰিম ইয়াত আছে 1000 5 টো কৰি আহিব তলত 36 কৰি আহিব তলত আৰু ওপৰত কোন থাকিব 18 ইফালে কোনি আছে টাইম কাটাকাটি কৰা 5 দি ইয়াক যাব দুবাৰ লগত কেইটা শূন্য দুটা শূন্য হল 9 4 গুণ 37 9 2 গুণ 18 আকৌ 2 দি ইয়াক কাটিলে কেইবাৰ দুবাৰ 2 দি আকৌ ইয়াক কাটিলে কিমান 100 that means time is বেলেগটো না অকল 100 এ বাকি আছে তো অপচন এ টো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে পাইছা বুজি এটো DST ফৰ্মুলা ৰিলেটেড হয় ইয়া পিছৰটো কই ৰামৰ বয়স পুত্ৰতকৈ 3 গুণ সদায় মনত ৰাখিবা যেতে বয়সৰ প্ৰশ্ন আহিব তাৰে এটা বস্তু ইম্পৰ্টেন্ট কাক লেট কৰিব লাগে কাক ধৰিব লাগে ৰাইট তো এটা ৰামৰ বয়সটো তেতিয়াই গম পাম যেতিয়া তাৰ পুতেকৰ বয়স গম পাম গৰে পুতেকৰ বয়স যিমান হ'ব তাত 3 গুণ ৰামৰ বয়স হ'ব তো পুতেকৰ বয়সটো যদি মই x ধৰো ৰামৰ বয়স কিমান হ'ব 3 গুণ মানে কি 3 গুণ মানে 3 পূৰণ x মানে 3x হল তেওঁলোকৰ বয়সৰ যোগফলটো দিয়া আছে 48 মানে এটো হৈছে ৰামৰ বয়স এটো পুতেকৰ বয়স দুয়োকে যোগ কৰিলে কিমান 48 হল দুয়োকে যোগ কৰা দিস ইজ 4x দিস ইকুৱেল টু কিমান 48 ইয়াৰ পৰা x ইকুৱেল টু কিমান 48 ৰ তলত কোনি বহি যাব 4 বহিব 4 1 গুণ 4 2 গুণ গৰে x ৰ ভ্যালু কিমান পালা 12 উলাব কি লাগে ৰামৰ বয়স কিন্তু ৰামৰ বয়সটো এটো নহয় ৰামৰ বয়স এটোহে হয় মানে নহয় তো 3 পূৰণ x x মানে কিমান 12 আৰু 12 3 গুণ 37 তো অপচন ডি আমাৰ শুদ্ধ উত্তৰটো আছে তো 36 ইজ দা কারেক্ট আনসার ঠিক আছে বয়সৰ প্ৰবলেম চাবই লাগিব বয়সৰ প্ৰবলেম পৰীক্ষাত আহিব হ'ব আৰু এটা আছে বয়সৰ প্ৰবলেম ধুনিয়াকে চাই ল এগৰাকী মাতৃৰ বয়স পুত্ৰতকৈ দুগুণ চোৱা পুত্ৰৰ বয়সটো গম পালেহে মাকৰ বয়স গম পাম কাৰণ ইনডাইৰেক্টলি কোৱা আছে পুত্ৰতকৈ দুগুণ তো পুত্ৰৰ বয়সটো যদি তুমি x ধৰা তেতিয়া মাকৰ বয়সটো নিজে নিজে পাবা কিমান গুণ 2 গুণ that means twice x ঠিক আছে ইয়ালৈকে 20 বছৰ আগত চোৱা আজি ইয়াৰ বয়স x তো 20 বছৰ আগত ইয়াৰ বয়স কিমান থাকিব আজিৰ পৰা 20 বছৰ আৰু কম থাকিব আগত হলে হয় নহয় আজি মাকৰ বয়স এটো 20 বছৰ আগত মাকৰ বয়স ইয়াতকে 20 বছৰ কম থাকিব হয়নে এটো পিছত থাকিলে যোগ কৰিব লাগে আগত থাকিলে বিয়োগ কৰিব লাগে তো 20 বছৰ আগত মাকৰ বয়সটো কি আছিল পুত্ৰ 10 গুণ 20 বছৰ আগত মাকৰ বয়সটো এনেকুৱা আছিল আৰু এই বয়সটো কাৰ সমান আছিল 20 বছৰ আগত যেটো পুতেকৰ বয়স আছিল সেই পুতেকৰ বয়সৰ 10 গুণ মানে পুতেকৰ বয়সৰ লগত 10 পূৰণ কৰিলে মাকৰ বয়স হৈ আছিল 20 বছৰ আগত দিস দা ইকুৱেচন এই ইকুৱেচনটো বনাব জানিব লাগিব ইয়াতে কোন থাকিব twice x minus 20 10 into x minus 200 হল তো সিম্পলিফাই কৰা ইয়াতে 10টা x ইফালে পাই দুটা যাব 8টা x ইফালে 20 আছে ইফালে পাই 200 আহিব 200 তো প্লাস হ'ব ন ইফালে আহিলে 200 পৰা 20 গলে কিমান থাকিব 180 ইয়াৰ পৰা x ভ্যালু ওলালে কিমান 180 divided by 8 কাটাকাটি কৰিম বাৰু উলাব কাল লাগে মাকৰ বয়স মানে এটো উলাব লাগে twice x ওকে তো twice x উলাব লাগিলে কি 2 into x x কিমান পাইছিলা 180 divided by 8 হল এটা কাটাকাটি কৰা 2 দি কেইবাৰ যাব 4 বাৰ 4 গুণ কিমান 16 হাতত থাকিল 2 মানে 20 5 4 গুণ কিমান 20 তো মাকৰ বয়স কিমান আছে 45 মানে 45 বছৰ তো 45 বছৰ কি আছে অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ পাইছা বুজি এটা সংখ্যাৰ 78% সংখ্যাটো কি নাজানো দে এটা সংখ্যাৰ 78% সাপোজ সংখ্যাটো মই x বুলি ধৰিছো এই ৰটো মানে পূৰণ x ৰ 78% আৰু সেই সংখ্যাটোৰ 59% আকৌ সেই সংখ্যাটোৰ মানে আকৌ x ৰে কিমান পাৰ্সেন্ট 59% বিয়োগে কি কৰিব দিছে পাৰ্থক্য মানে বিয়োগে বিয়োগ কৰিব দিছে পাৰ্থক্য মানে বিয়োগ আৰু বিয়োগ কৰিলে কিমান পাম বুলি কৈছে 3 পাম বুলি কৈছে ঠিক আছে এতিয়া মোক দিছে সেই সংখ্যাটোৰ 62% কিমান প্ৰথম তুমি গম পাব লাগিব সংখ্যাটো বা কোন সংখ্যাটো যিমান পাবা তাৰে তুমি কি উলাবা 62% উলাবা তো সিম্পলিফাই কৰিম x ৰ মানে পূৰণ 78% ডাল তলত আহিলে কি হ'ব 100 হ'ব হয়নে
ইয়াতে x ৰ মানে পূৰণ 59% তলৰ এলে কি হ'ব 100 হ'ব ইয়াত অকল কোন থাকিব 323 এটা ভাঙিব জানিবনে এতিয়া ইয়াৰ তলতো 100 ইয়াৰ তলতো 100 তো 100 টো মই ওভাৰঅল লৈ লৈছো লসাগু হিচাপে 100 100 কাটি গল ইয়াতে আছে 78 টা x মাইনাস ইয়াতে আছে 59 টা x আৰু ইফালে কি আছে 323 হল ইফালে এক ধাৰ কইলা 18 18 9 গলে আকৌ 9 থাকিব ইয়াতে কি আছে 6 6 5 গলে ইয়াত কি থাকিব 1 আৰু ইফালে কোনে আহিব 323 এটো ইফালে আহিলে পূৰণ হৈ যাব ও এটা x ওলাই দিয়ে x ওলাই গলে 19 টো ক'ত আহিব ইয়াত তলত আহিব তো 19 এতে কাটা কাটি কৰা যিমান যে আনসাৰটো পাই যাবা কৈ দিবা আনসাৰটো কিমান হয় কাটি দিয়া এটো ওকে ঠিক আছে বুজি পাই আছা ন সবে একো প্ৰবলেমটো হোৱা নাই বুজি পাই আছা ক্লিয়াৰ ওকে আমি ক্লাছবোৰ বহুত লম্বা নকৰো কেতিয়াবা এনেকৈ ষ্টুডেন্ট লাগে স্যাৰ অকল 15 মিনিটৰ ক্লাছ অকল 16 মিনিটৰ ক্লাছ অকল 14 মানে কি এটা ক্লাছ ইচ্ছা কৰিলে 2 ঘণ্টা লৈকে টানিব পাৰে একটা কোৱেশ্চনত 1 ঘণ্টা লৈকে নিব পাৰে মই ভাবো কি এটা সময় খুব কম তোমালোকৰ যথেষ্ট পঢ়িব লগা হৈ আছে হয়নে গতিকে কম টাইমত কোৱেশ্চন কৰা দি পেলে মই যাব লাগে বাস কিয় কাৰণ ইয়াত যদি মই বেছিকে সময় লৈ থাকো ইচ্ছা কৰিলে 16 মিনিটটো গৈ মই 25 মিনিট কৰি দিব পাৰো লছ মোৰ নাই লছ তোমালোকৰ সেইকাৰণে যিমান পাৰো সোনকালে কোৱেশ্চনখিনি দিব ট্ৰাই কৰো টাইমটো মানে মেইনটেইন কৰিব লাগে ন তো ইয়ালৈকে ঠিক আছে কাটাকাটি কৰি আনসাৰটো জনাবা ওকে ব্ৰেকেটত থকা সংখ্যা দুটা সেম সেম দেখিছা এই সংখ্যা দুটা লসাগু আৰু গসাগু পূৰণ কৰিলে কিমান সদায় মনত ৰাখিবা যেতিয়া কাৰ দুটা সংখ্যা লসাগু আৰু গসাগু যেতিয়া পূৰণ কৰিবা তেতিয়া কি হয় জানা সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল সমান সংখ্যা দুটা কি আছে 4/3 আৰু কি আছে 9/16 হল 4 দি 4 বাৰ 3 দি 9 3 বাৰ ওপৰত কি আছে 3 তলত কি আছে 4 তো 3/4 অপচন এ টো শুদ্ধ উত্তৰ 3/4 অপচন এ টো শুদ্ধ উত্তৰ ঠিক আছে নে সবৰে ক্লিয়াৰ হ'ব এটো লসাগু গসাগু কোৱেশ্চন ওকে এটো দিৰ কোৱেশ্চন সম্ভাৱিতা প্ৰবাবিলিটি সম্ভাৱিতাৰ প্ৰশ্ন আহিলে সদায় এটা কনসেপ্ট যে উত্তৰত তলত হলে টোটালটো লিখিব লাগে এটো মনত ৰাখিব এখন মনত দুটা ৰঙা বল আছে তিনিটা হেউজিয়া বল দুটা নীলা বল টোটাল কেইটা বল 3 4 5 6 7 এনসাৰত তলত 7 বহিব তাৰ পৰা আমি এটা বল বাছনি কৰিছো বলটো নীলা হোৱাৰ সম্ভাৱিতা কিমান তো নীলা বল কিমানটা দুটা ওপৰত 2 এনসাৰ ফিনিশ সম্ভাৱিতা প্ৰশ্ন আহিলে মুঠতে এৰি থৈ নাহিবা কৈছো ইমান ইজি এটা টপিক হয় এই টপিকটো এৰি থৈ নাহিবা তো 2/7 উত্তৰ ওলাই গল কিবা সহজভাৱে সম্ভাৱিতা ওলাব পাৰে ঠিক আছে ইয়ালৈকে প্ৰবলেম নাই ন ইয়ালৈকে কাৰো কিবা প্ৰবলেম আছে যদি কবা কোনো প্ৰবলেম নাই ক্লিয়াৰ ওকে নেক্সট ওয়ান এটা পইচা আছে 2600 সেই পইচাটো এ বি সি তিনিজনৰ মাজত ভগাব লাগে আৰু কি অনুপাতত ভগাব লাগে এইটো অনুপাতত ভগাব লাগে 1/2 1/3 and 1/4 এনেকুৱা অনুপাত দিলে লৰা ছোৱালীসকলে ভয় কৰে কাৰণ ভাবে এনেকুৱা ভগ্নাংশ কেনেকৈ ভাঙিম কি কৰিম তো একো চিন্তাৰ কাৰণ নাই প্ৰথম কথা চোৱা তলত 2 আছে 3 আছে 4 2 3 আৰু 4 লসাগু কিমান জানা 12 কিয় 12 12 ইও হৰণ কৰিব পাৰে ইও হৰণ কৰিব পাৰে ইও হৰণ কৰিব পাৰে এটো 12 এই 12 টো একবাৰ ইয়াৰ লগত পূৰণ কৰি দিয়া 12 টো একবাৰ ইয়াৰ লগত পূৰণ কৰি দিয়া আৰু 12 টো একবাৰ ইয়াৰ লগত পূৰণ কৰি দিয়া 2 দিয়া কাটিলে কেইবাৰ 6 বাৰ 6 1 গুণ 6 3 দিয়া কাটিলে কেইবাৰ 4 বাৰ 4 1 গুণ 4 4 দিয়া কাটিলে 3 বাৰ 3 1 গুণ 3 এতিয়া পাৰি মানে ওকে উলাব লাগে কাৰ বি তো আমি কেনেকৈ উলাও গুটি কেটা প্লাস কৰি তলত লিখা 6 4 10 10 3 কিমান 13 লিখিলা বি ভাগ কোনটো আছিল এ বি বি মানে এটো তাক ওপৰত লিখা লিখিলা টোটাল পইচা কিমান 2600 13 2 গুণ 26 লগত দুটা শূন্য 5 2 গুণ কিমান 8 লগত দুটা শূন্য তুমি বি কেই টকা পাবো 800 টকা পাবো আচ্ছা यस অপচন বি টো শুদ্ধ উত্তৰ ইয়ালৈকে সব বুজি পাইছা নাই বস ট্রাই কৰা ঠিক আছে সবৰে ঠিক আছে না সবৰে ওকে ওকে 5% এতে 5% পার্সেন্ট মানে কি তলত 100 অফ মানে কি ইনটু লগত কি আছে x হবনে লগত কি আছে আকৌ প্লাস 3/10 দিস ইকুয়াল টু কিমান 20 হবো পাঁচের একা দিলে এবার 20 বার গটিকে x টো উপৰত লিখিবা 20 টো তলত লিখিবা প্লাস 3/10 দিস ইকুয়াল টু কিমান 20 ইয়াতে 20 আৰু 10 লসাগু লোৱা 20 হ'ব 20 20 কাটা গল অকল x থাকিল 10 এৰি 20 কেবা যায় দুই বাৰ 2 3 গুণ কিমান 6 ইয়াতে অকল কোনি আছে 20 সিম্পলিফাই কৰিলে কি হ'ব 20 টো ইফালে আনিলে পূৰণ হ'ব 20 20 কিমান 400
ইফালে অকল কোন থাকিব x + 6 আৰু x টো ইয়াত থাকে ন 6 টো ইফালে লৈ গলে বিয়োগ হ'ব বিয়োগ হলে কিমান হ'ব 494 তো x ৰ মানে ওলাব দিছে 494 এটা অপচন সি বুজি পাইছা তোমালোকে বিশেষকৈ কেইটামান পাৰ্টিকুলাৰ টপিক চাবা এটা হৈছে এভাৰেজ টপিকটো যাক আমি গড় বুলি কওঁ এই টপিকটো ধুনিয়াকে চোৱা এটা ৰেশিও টপিক আছে ৰেশিও টপিকটো ক্লিয়াৰকে চোৱা ৰেশিওৰ লগত প্ৰপৰচনটো চাই থৈ দিবা টাইম এণ্ড ওয়ার্ক যোনটো টপিক আছে এই টাইম এণ্ড ওয়ার্ক টপিকটো ক্লিয়াৰ কৰি থৈ দিয়া এটা কোৱেশ্চন 100% সিওৰ সিম্পল ইন্টাৰেষ্ট টপিকটো যোনটো আছে সিম্পল ইন্টাৰেষ্ট মানে সৰল সুদ সেই টপিকটো ধুনিয়াকে চেক কৰি থৈ দিয়া প্ৰফিট এণ্ড লছ যোনটো টপিক আছে প্ৰফিট এণ্ড লছ এই টপিকটো ক্লিয়াৰকে থৈ দিয়া আৰু 2D মানে আছে আমাৰ মেনচুৰেশন বৃত্ত বৰ্গ আয়ত ত্ৰিভুজ এই যে ফৰ্মুলা 2D মেনচুৰেশন এই মেনচুৰেশন পাৰ্টখিনি ক্লিয়াৰ কৰি থৈ দিয়া ওকে এখনি মানে মেইন টপিক নাম্বাৰ সিস্টেম বৰ আহিব এটা কোনো সন্দেহে নাই নাম্বাৰ সিস্টেম ধুনিয়াকে চাই থৈ দিয়া এলসিএম এইচএমৰ কনসেপ্টটো ক্লিয়াৰ কৰি থৈ দিয়া এলসিএম এইচএমৰ যেটো কনসেপ্ট সেই কনসেপ্টটো ক্লিয়াৰ কৰি থৈ দিয়া আৰু এইবোৰ টপিক ক্লিয়াৰ কৰিবই লাগিব বাকি টপিকবোৰ আহিব বা নাহিব পাৰে বাট এইবোৰ টপিক আহিবই এইবোৰ টপিক ধুনিয়াকে ক্লিয়াৰ কৰি থৈ দিয়া এটা একদম মেইন টপিক মেজৰ টপিক আৰু কিবা কিবি আছে প্ৰবাবিলিটি আছে স্ট্যাটিস্টিক্স আছে এইবোৰ আছে একটা মেইন টপিক পার্সেন্টেজটো ইয়াৰ লগত আহিয়ে যাব অটোমেটিক্যালি ৰেশিও কৰিলে পার্সেন্টেজ লাগাই হ'ব এভাৰেজটো পার্সেন্টেজ লাগাই হ'ব পার্সেন্টেজটো এটা কমন টপিক সবৰে ইউজ হ'ব তো একটা মেইন টপিক পুৰা সাফা কৰি থৈ দিয়া একটা টপিক হলে পাসিং মাৰ্কটো আহিবই কনফার্ম একটা টপিক যদি জুনে জানা পাসিং মাৰ্কটো পুৰা 100% সিওৰ ম্যাথছৰ পাসিং মাৰ্কটো আহি যাব বুজি পাইছা না বাকি লগতে সিম্পলিফিকেশন চাই থব পাৰা সিম্পলিফিকেশন তোমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ওকে সো সিম্পলিফিকেশন তুমি চাই থৈ দিয়া সিম্পলিফিকেশন তোমাৰ যথেষ্ট কামত আহিব হল সিম্পলিফিকেশন যিমান পৰা হিমান চোৱা সিম্পলিফিকেশন বহুতখিনি লাগে অলপ এলজেব্ৰা চাই থৈ দিয়া এলজেব্ৰা বুলি কলে a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ যি ফৰ্মুলা আছে এই ফৰ্মুলাবোৰ ধুনিয়াকে বা লাৰ্ন কৰা এই ফৰ্মুলাবোৰ তোমাক যথেষ্টখিনি হেল্প কৰিব এলজেব্ৰা টপিকটো পুৰা ক্লিয়াৰ কৰি থৈ দিয়া হল এই এলজেব্ৰা টপিকৰ ওপৰত প্ৰশ্ন আহিব তো একটা টোটাল 8 টপিক মই লিখি দিছো আৰু আছে বাট এই 8 টপিক লাগিবই মানে এই 8 টপিকে মিছ নামাৰে তো বাকিবোৰ টপিক কেনেকুৱা আহিব পাৰে নাহিব পাৰে চাব লাগিব বাট এই 8টা নচোৱাকে বাকি যেটা চাই তোমাৰ লস হৈ যাব এই 8টা টপিক পুৰা ক্লিয়াৰ কৰা এই টপিক গৰা লাগিলে মোটৰ আছে তুমি সার্চ কৰা টাইম লো অকমান যে সাৰতে কি টপিক আছে টপিক গলা তুমি সিলেক্ট কৰা এটা আটাকে আৰু কিছু সৰু টপিক মোৰ ইয়াতে কেইটামান এনেকুৱা সৰু টপিক আছে কয়েন ৰিলেটেড কোৱেশ্চন মার্কস ৰিলেটেড কোৱেশ্চন বাৰ ৰিলেটেড কোৱেশ্চন এনেকুৱা কিছু ৰিলেটেড কোৱেশ্চন আছে যেখিনি তোমাক যথেষ্টখিনি হেল্প কৰিব সেই টপিকখিনি মানে কেনেকুৱা হয় হঠাৎ আহি যায় এটা কয়েন ৰিলেটেড কোৱেশ্চন বুলি কোৱেশ্চনৰ ৰেশিও হয় যে কয়েন বুলি তাক মনত ৰাখিব লাগিব হল তো সেই বস্তুখিনি যিমান পাৰা চাব ট্ৰাই কৰা প্ৰবাবিলিটি জানা ইজি আছে আৰু মিডিয়ানৰ কোৱেশ্চন এটা চাই থৰিবা মিডিয়ানৰ কোৱেশ্চন পৰীক্ষাত খুব আহে তো মিডিয়ানৰ কোৱেশ্চন আহিলে যাতে তুমি এৰি থৈ আহিব লগা নহয় তো মিডিয়ানৰ কোৱেশ্চনটো তুমি কমপ্লিট কৰি আহিবা হল আৰু নেক্সট আৰু এটা ক্লাস আজি গধূলিলৈকে আৰু এটা ক্লাস আহিব আৰু ক্লাসটো লাগে নালাগে এবাৰ জনাব আজি গধূলি আকৌ এটা ক্লাস একাডেমি মানে আসাম পুলিচৰ ক্লাস অলপ দি থাকিম যে ল'ৰা ছোৱালী আসাম পুলিচৰ কন্টেন্ট বিচাৰি পৰে তেওঁলোকৰ কাৰণে আজি গধূলি আকৌ এটা ক্লাস দিম তো লাগে নালাগে এবাৰ জনাবা যদি লাগে ইয়াৰ পিছৰটো ক্লাসৰ হাজিৰ হৈ থাকা চাই থাকিব আপোনাৰ পৰা আপোনাৰ এডুকেশ্যন ধন্যবাদ